নমস্কাৰ মই লিজা বৰা আৰু আজিৰ পৰা আপোনালোকক মই অসমীয়া পঢ়াম আসলতে আমি একেলগে JEE এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিম আৰু আশা কৰিছো আপোনালোকে অলৰেডি প্ৰিপাৰেচন কৰি আছে আমাৰ মেম বা স্যাৰ সকলে বিভিন্ন সাবজেক্ট আপোনালোকক ধুনিয়াকৈ পঢ়াই আছে আৰু অলপ সময় ৰৈ লৈছো চাও আপোনালোকৰ কোন কোন জয়েন হৈছে অংকিতা আছে ইমতিয়াজ আছে নমস্কাৰ আশা কৰো আপোনালোক আৰু বহুকেজন জয়েন হ'ব আমি ক্লাছটো ভালদৰে কৰিম আসলতে আজি আমি এক্সামৰ ষ্ট্ৰাকচাৰটোৰ কথা পাতিম অথবা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰো আমি ডিসকাস কৰিম অলপ সময় ৰৈ লৈছো আপোনালোকলৈ অপেক্ষা কৰি এই এক্সামটোৰ কাৰণে যি ফৰ্ম ফিলআপ প্ৰক্ৰিয়া আছে আশা কৰিছো আপোনালোকে হেসমূহ ভালকে কৰিছে বা কেনেদৰে অনলাইন ক্লাছ সমূহত এটেন্ড কৰিব লাগে লগতে ফৰ্ম ফিলআপৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ বিষয়ে ইতিমধ্যে আমাৰ আনান বহু ক্লাছত বুজোৱা হৈছিল গতিকে হেসমূহ আজি মই ডিসকাস কৰিবলৈ নাযাও কিন্তু আজি আমি এক্সামৰ গুটেই ষ্ট্ৰাকচাৰটোৰ কথা পাতিম লগতে কোড কিমান মাৰ্কছৰ কোৱেশ্চনছ আহে হেসমূহৰ কথা পাতিম লগতে আসলতে মই যেহেতু অসমীয়া পঢ়াম আজিৰ পৰা আৰম্ভ কৰিছো গতিকে অসমীয়া ভাষাটোৰ বিষয়ে কথা পাতিম কাৰণ মই যেতিয়া গুটেই কোৱেশ্চন পেপাৰসমূহ চাইছো প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰসমূহ চাইছো তেতিয়া এটা বস্তু লক্ষ্য কৰিছো যে এই এক্সামটোত আসলতে অৱতীৰ্ণ হ'বলৈ আপোনালোকে অসমীয়া ভাষাটোও কিন্তু ভালদৰে জানিব লাগিব আসলতে ইমান চিন্তাৰো কোনো কাৰণ নাই কিন্তু ভাষাটো যদি আমি ভালদৰে জানো সৰু সৰু কথাসমূহ তেতিয়া হয়তো আমি বেছি সফলতা লাভ কৰিব পাৰিম So dear students, মেমে আপোনালোকক অসমীয়া পঢ়াব because আপোনালোকে কৈছিলে যে অলপ কিছুমান বস্তু ছাৰৰ পৰা বুজিবলৈ অলপ লেগিং হৈছে সো এতিয়াৰ পৰা আপোনালোকক মেমে পঢ়াব অসমীয়া সাবজেক্টটো হয়তো বহুতে গম পোৱা নাই মই আৰু এবাৰ মেছেজ কৰাই দিছো গ্ৰুপত আপোনালোকে অলপ এক্টিভ হৈ থাকিব ঠিক আছে যাতে মেমো ভাল লাগক আৰু ক্লাছ কৰি সো মেম আপুনি এইটো কমেন্ট সেকশন হয় তো নাচাব আপুনি জাস্ট কৈ থাকিব ঠিক আছে ৰেকৰ্ডিং হৈ আছে হয় আমি ক্লাছটো আৰম্ভ কৰিছিলো হয়তো 5 মিনিটস মান হৈছে আৰু অকমান সময় অপেক্ষা কৰি আমি ক্লাছটো সম্পূৰ্ণ কৰিম ৰৈছো অকমান সময় হয়তো আজি মোৰ প্ৰথম ক্লাছ গতিকে আপোনালোকে হয়তো বহুতে নাজানে আপোনালোকে আন ক্লাছসমূহ কৰি আছে তাৰ মাজতে আজি মই নতুনকৈ ষ্টাৰ্ট কৰিছো গতিকে সময়ও হয়তো লাগিছে সেই কাৰণে মই অলপ সময় ৰৈ লৈছো আপোনালোক জয়েন হোৱালৈ কাৰণ একেলগে পঢ়িলেহে বেছি ভাল লাগে নহয় জানো আৰু যেতিয়া একেলগে পঢ়িম আপোনালোকৰ লগত ডাইৰেক্ট কথা পাতিম তেতিয়া হয়তো আপোনালোকেও ক্লাছটো আপোনালোকৰ বাবে আমনিদায়ক নহব বা মোৰো পঢ়াই বেয়া নালাগিব আৰু যেহেতু অসমীয়া ভাষাটো বহুতে টানো পায় বা অন্য সাবজেক্টসমূহৰ তুলনাত গুৰুত্ব কম পায় গতিকে এনেকুৱা এটা সাবজেক্ট মই অকলে পঢ়াই থাকি ভাল নালাগিব আপোনালোক আহক মই আপোনালোকৰ বাবে অকমান সময় আৰু ৰৈ দিছো তাৰ পিছত আমি ক্লাছটো ধুনিয়াকৈ ষ্টাৰ্ট কৰিম আৰু আপোনালোকে কি বিষয়সমূহ শিকিব বিচাৰে বা অসমীয়া ব্যাকৰণৰ মই যেহেতু অসমীয়া পঢ়াম ইয়াত অসমীয়া ব্যাকৰণেই বেছি গুৰুত্ব পাব গতিকে অসমীয়া ব্যাকৰণৰ কোনসমূহ বিষয় আপোনালোকৰ জানিবলৈ ইচ্ছা আছে সেয়াও জনাব বা মই ক্লাছসমূহ আৰম্ভ কৰাৰ আগতে কৈ দিছো যে যদি আপোনালোকে মই বুজোৱা বিষয় এটাও অসুবিধা পায় তেতিয়া হলে আপোনালোকে কমেন্ট সেকশনত জনাব লাইভ ক্লাছতো মই আপোনালোকৰ কমেন্টসমূহ পঢ়িবলৈ চেষ্টা কৰিম
আৰু আপোনালোকে কমেণ্টছত জনাব আপোনালোকৰ কোন পাৰ্টত ডাউট আছে বা কেতিয়াবা বুজোৱা প্ৰশ্ন বা বিষয়সমূহ আপোনালোকে বুজি নাপাবও পাৰে বা আপোনালোকৰ মনত নতুন প্ৰশ্নও আহিব পাৰে গতিকে আপোনালোকে জনাব আৰু আপোনালোকে জনোৱা মতে আপোনালোকৰ অসুবিধাসমূহ দূৰ কৰিবলৈ আমি চেষ্টা কৰিম আৰু এই ক্লাছটোৰ পিছত আপোনালোকে মই জানো যে বহুত ভাল পাৰফৰ্ম কৰিব আপোনালোকৰ যি JEE এক্সাম আহি আছে সেই এক্সামত বহুত ভাল পাৰফৰ্ম কৰিব লগতে আমি এইটো মেক শ্যোৰ কৰিম যে আপোনালোকে যাতে জীৱনত অসমীয়া ভাষাটো আগতকৈ আৰু ভালকৈ শিকিব পাৰে কাৰণ নিজৰ ভাষাটো মানুহে যেতিয়া ভালকৈ জানে তেতিয়া আন ভাষাও জানে বা মানুহৰ নিজৰ মাতৃভাষাই আন বিষয়ৰ জ্ঞানসমূহ বৃদ্ধি কৰে ইতিমধ্যে বহুকেইজন জইন হৈছে বিপাশা আহিছে হাই বিপাশা স্বাগতা আহিছে আমি ক্লাছটো আৰম্ভ কৰিব পাৰোঁ নহয় জানো আমি ক্লাছটো আৰম্ভ কৰিবলৈ ওলাইছোঁ আপোনালোকৰ বহুকেইজন যিহেতু মই যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া নাছিলে গতিকে মই মোৰ পৰিচয়টো আকৌ এবাৰ দিছোঁ নমস্কাৰ মোৰ নাম লিজা বৰা মই আপোনালোকক আজিৰে পৰা JEE এক্সামৰ বাবে অসমীয়া বিষয়টো পঢ়াম আৰু আশা কৰিছোঁ আপোনালোক এই গোটেই সময়খিনিত আমাৰ সৈতে কানেক্টেড হৈ থাকিব আন ছাবজেক্টসমূহৰ লগে লগে আপোনালোকে অসমীয়া বিষয়টোতো গুৰুত্ব দি ধুনীয়াকৈ পৰীক্ষাত উত্তীৰ্ণ হ'ব আপোনালোকে সফল হ'ব আহক আজি আমি আৰম্ভ কৰিছোঁ অসমীয়া বিষয়ৰ পাঠ্যক্ৰম JEE এক্সামৰ কাৰণে এতিয়া আমি পাঠ্যক্ৰম আৰম্ভ কৰাৰ আগতে যিখন গুৱাহাটী হাইকোৰ্টৰ পৰা নটিফিকেশ্যন ওলাইছিল সেই নটিফিকেশ্যনখন এবাৰ চাই ল'ব বিচাৰিছোঁ সেই নটিফিকেশ্যন চালে আচলতে আমাৰ এক্সামৰ ষ্ট্ৰাকচাৰটোৰ বিষয়ে বা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে সেই ডাউটছবিলাক ক্লিয়াৰ হ'ব এইখন হৈছে নটিফিকেশ্যন আপোনালোকৰ ইয়াত আছে লাষ্ট ডেট কেতিয়া আছিল সাবমিশনৰ ডেট কেতিয়া ষ্টাৰ্ট হৈছিল সেইসমূহ আপোনালোকে হয়তো আমাৰ আন মেম বা ছাৰ সকলৰ পৰা গম পাইছে মই আপোনালোকক আন এটা বিষয়হে আপোনালোকৰ সৈতে পাতিবলৈ আহিছোঁ সেইটো হৈছে সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব প্ৰথম এই পৰীক্ষাটো তিনিটা স্তৰত অনুষ্ঠিত হ'ব প্ৰথম স্তৰটো থাকিব ৰিটেন এক্সাম সেকেণ্ডটো স্কিল টেষ্ট এণ্ড দ্য থাৰ্ড ওৱান ইজ ভাইভা হ'ব বা ইণ্টাৰভিউ আৰু তাৰ জৰিয়তে আপোনালোকক তেওঁলোকে সিলেক্ট কৰিব গতিকে আমি প্ৰথমতে ষ্টেজ 1ৰ কথা পাতিম আৰু আচলতে এই পৰীক্ষাটোত সফল হ'বলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হৈছে ষ্টেজ 1 যিটো ৰিটেন এক্সাম আৰু এই ৰিটেন এক্সামটো MCQ বেছড হ'ব তাত থাকিব 50 মাৰ্কৰ জেনেৰেল ইংলিছ লগতে কম্পিউটাৰ নলেজৰ ওপৰত আপোনালোকৰ এক্সাম কুৱেশ্যনছ আহিব লগতে জিকে থাকিব লগতে আটাইতকৈ ইয়াত আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে ইয়াত থাকিব অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট অৰ্থাৎ অসমীয়া আৰু ইয়াত অসমীয়া থাকিব টোটেল 20 মাৰ্কছৰ আৰু এই যে 20 মাৰ্কছৰ অসমীয়া থাকিব দেখাত 20 মাৰ্কছটো সৰু কিন্তু 20 মাৰ্কছটো যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ এইটো হ'ব কোৱালিফাইং মাৰ্কছ যদি আপোনালোকে এই 20 মাৰ্কছটো বা এই অসমীয়া সেকশনটোত কোৱালিফাইড হয় তেতিয়াহে আচলতে আপোনালোকে এই ৰিটেন এক্সামটো পাছ কৰিছে বা সফলভাৱে আপোনালোকে পাৰ হৈ গৈছে বুলি ধৰা হ'ব গতিকে এই 20 মাৰ্কছটো ইজ ভেৰি ইম্পৰ্টেণ্ট অকমান বিসংগতি হৈছে আশা কৰিছোঁ আপোনালোকে অকমান সময় ৱেইট কৰিব মই বিসংগতিসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিম অকমান আপোনালোকে ক্লাছটোত জইন হৈ থাকক কোনোবাজনক মাতি দিম না এইটো হেৰিটো পিপিটিটো ব্লেংক হৈ গ'ল
সৰি এভৰিৱান, আমি আকৌ ক্লাছলৈ ঘূৰি আহিছোঁ। মোৰো একচুৱেলি এইটো প্ৰথম ক্লাছ, গতিকে কিছু অকণমান অসুবিধা হৈছে, আপোনালোকে বেয়া নাপাব। আৰু আপোনালোক আছে যিহেতু সেইকাৰণেও থেংক ইউ। আকৌ নতুনকৈ বহুকেইজন জইন হৈছে। আমি আকৌ ক্লাছৰ মাজলৈ গৈছোঁ। এতিয়া মই কৈ আছিলোঁ যে অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট থাকিব, অৰ্থাৎ অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট ইজ এছামিজ, আৰু ইয়াত থাকিব অসমীয়া 20 নম্বৰৰ। আৰু এইটো কোৱালিফাইং মাৰ্কছ হিচাপে ধৰা হ'ব। আপোনালোকে কোৱালিফাইং মাৰ্কছ উইল বি 40% অফ 20 মাৰ্কছৰ, অৰ্থাৎ 8 নম্বৰৰ। অৰ্থাৎ আপোনালোকে এই 20 মাৰ্কছৰ ভিতৰত 8 নম্বৰ পাবই লাগিব, তেতিয়াহে আপোনালোকক আচলতে উত্তীৰ্ণ হৈছে বুলি ধৰা হ'ব, বা আপোনালোকে স্কিল টেষ্টৰ কাৰণে আপোনালোক কোৱালিফাইড হ'ব। এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল, ইটছ কুৱেশ্যন উইল কেৰি 1 মাৰ্ক। আৰু প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ থাকিব, অৰ্থাৎ প্ৰতিটো কুৱেশ্যনৰ MCQ বেছড কুৱেশ্যন হ'ব, আৰু প্ৰতিটো কুৱেশ্যনৰ বিপৰীতে 1 নম্বৰকৈ থাকিব। লগতে 0.25ৰ নিগেটিভ মাৰ্কিং থাকিব। গতিকে যেতিয়া নিগেটিভ মাৰ্কিঙৰ কথা আহে, তেতিয়া কিন্তু আমি অধিক সাৱধান হোৱাৰ প্ৰয়োজন আহি পৰে। কাৰণ কেতিয়াবা এনেকুৱা হয় য'ত নিগেটিভ মাৰ্কিং নাথাকে, আমি যিকোনো কুৱেশ্যনছ বা যিকোনো MCQ বেছড কুৱেশ্যনত আমি টিক মাৰ্ক মাৰি থৈ আহিব পাৰোঁ। কেতিয়াবা কাবাৰ ভুলক ক্ৰমে কাকতলীয় সংযোগ যিটো কয়, বহুত কুৱেশ্যন শুদ্ধও হৈ যায়। কিন্তু নিগেটিভ মাৰ্কিং থাকিলে আমি সাৱধান হ'ব লাগিব। কাৰণ নিগেটিভ মাৰ্কিং থাকিলে আপুনি এটা বিষয় বহুত ভালকৈ কনচেপ্টটো, এটা বিষয়ৰ ওপৰত আপোনালোকৰ সম্যক ধাৰণা থাকিব লাগিব। আপোনালোকৰ যিটো কনচেপ্ট থাকে, কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব। তেতিয়াহে আমি কুৱেশ্যনটো ভালদৰে চাম, পঢ়িম, আৰু আমি শুদ্ধ উত্তৰ কৰিম। কাৰণ যেতিয়া আমি এটা ভুল উত্তৰ কৰিম, বিশেষকৈ আপোনালোকে 20 মাৰ্কছৰ 8 নম্বৰ আপোনালোকে পাবই লাগিব। গতিকে আপোনালোকে যদি নিগেটিভ মাৰ্কিং কৰে, তেতিয়া কিন্তু আপোনালোকৰ 0.25কে নম্বৰ মাইনাছ হ'ব। গতিকে আমিতো সেইখিনি হ'বলৈ দিব নোৱাৰোঁ। আমিও চেষ্টা কৰিম, আৰু আপোনালোকেও চেষ্টা কৰিব, যাতে আপোনালোকৰ শুদ্ধ উত্তৰৰ জৰিয়তে যিখিনি মাৰ্কছ আপোনালোকে অৰ্জন কৰে, যাতে নিগেটিভ মাৰ্কিঙৰ জৰিয়তে সেইখিনি হেৰুৱাই নেপেলায়। আশা কৰিছোঁ এইখিনি আপোনালোকে বুজি পাইছে, সকলোৰে এইখিনি ক্লিয়াৰ আছে চাগে। এতিয়া যিটো আছামিজ লেংগুৱেজৰ কাৰণে আপোনালোকৰ 20 মাৰ্কছ থাকিব, সেইটো মেৰিট লিষ্টৰ সৈতে কোনো ধৰণৰ তাৰ সম্পৰ্ক নাই। অৰ্থাৎ সেইটো পিছলৈ সেইটো মাৰ্কছ কাউণ্ট কৰা নহ'ব। কিন্তু আপোনালোকৰ পুনৰবাৰ কৈছোঁ, সেই যিটো 20 মাৰ্কছ থাকিব, তাত আপোনালোকে 8 মাৰ্কছ পাবই লাগিব, তেতিয়াহে আপোনালোকক কোৱালিফাইড বুলি ধৰা হ'ব। গতিকে এই আছামিজ পৰ্শ্যনটো সেইকাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। আপোনালোকে আন বিষয়সমূহৰ লগতে অসমীয়া বিষয়টো ভালদৰে পঢ়িব লাগিব, গুৰুত্ব দি পঢ়িব লাগিব। আৰু চিন্তা নকৰিব, আচলতে বেছি একো টান কথা নাই। মই ভাবোঁ অসমত থকা সকলো মানুহে অসমীয়া ভাষা লিখিব নাজানিলেও পঢ়িব জানে, আৰু লিখিব নাজানিলেও ক'ব জানে, অকণমান হ'লেও বুজি পায়। এতিয়া বুজি পোৱা বিষয় এটা আমি যদি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁ, বুজি পোৱা বিষয় এটাৰ ওপৰত, সেইটো ইমান টান বিষয় এটাও হৈ নাথাকে। সৰু সৰু কিছুমান সাধাৰণ জ্ঞানৰ কুৱেশ্যনছ আহে, সেইসমূহো আমি চাম, আমি একেলগে প্ৰেক্টিছ কৰিম। যিহেতু আজি ক্লাছটো ষ্টাৰ্ট কৰিছোঁৱে, এতিয়া আমি আহিলোঁ এক্সামৰ ষ্ট্ৰাকচাৰটো আপোনালোকে বুজি পাইছে হয়তো। 20 মাৰ্কছৰ থাকিব অসমীয়া ছেকশ্যনটো, পৰ্শ্যনটো, তাত 8 মাৰ্কছ আপোনালোকে পাবই লাগিব, নিগেটিভ মাৰ্কিং থাকিব, আৰু প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত 1 মাৰ্ককৈ থাকিব। এতিয়া আমি আহিছোঁ, আমি অসমীয়াৰ বাবেনো কি পঢ়িম। এই যে 20 নম্বৰ আমি পাব লাগিব, তাৰ বাবে আমি কি বিষয় পঢ়িম। সেই বিষয়সমূহ হৈছে জতুৱা ঠাঁচ থাকিব, বানান শুদ্ধ কৰা থাকিব, খণ্ড বাক্য থাকিব, বিপৰীত শব্দ, সমাৰ্থক শব্দ। আপোনালোকে হয়তো এই বিষয়সমূহ স্কুলতো পঢ়িয়ে আহিছে, কম বেছি পৰিমাণে আপোনালোকে জানেই। জতুৱা ঠাঁচৰ কথা ক'বলৈ গ'লে অসমীয়া আমাৰ জেনেৰেশ্যনটোত হয়তো জতুৱা ঠাঁচৰ প্ৰয়োগ কৰি কথা কোৱা মানুহ কমেই ওলাব। কিন্তু আমাৰ যিসকল পূৰ্বৰ
প্ৰজন্ম আমাৰ মা দেউতা ককা আইতা তেওঁলোকে কিন্তু কথাই কথাই বহু জতুৱা ঠাঁচ কয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ এই জতুৱা ঠাঁচসমূহ কেতিয়া উৎপত্তি হৈছিল তাৰ কোনো মানে আপোনাৰ প্ৰপাৰ সোৰ্স নাই কোনো প্ৰপাৰ তথ্য নাই কিন্তু এইসমূহ ইটোৰ পিছত সিটো প্ৰজন্মৰ মুখে মুখে বাগৰি আহিছিল ডাকৰ যেনেকৈ ডাকৰ বচনসমূহ মুখে মুখে বাগৰি আহিছিল সেইসমূহত বিভিন্ন নীতি শিক্ষা দিয়া হয় সমাজৰ বিভিন্ন বিষয় কবিতাৰ দৰে পদ্য ৰূপত আলোচনা কৰা হয় জতুৱা ঠাঁচৰ বিষয়ে আমি পঢ়িম লগতে থাকিব বানান শুদ্ধ কৰা বিভিন্ন কুৱেশ্যনছ দিয়ে আপোনালোকৰ মই প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছ পেপাৰো আপোনালোকৰ লগত আজি আলোচনা কৰিম তাত এনেদৰে বিভিন্ন শব্দ শুদ্ধকৈ লিখিবলৈ দিয়ে মানে শুদ্ধটো আপোনালোকে বিভিন্ন বহুকেইটা শব্দ দিয়া থাকিব তাৰ মাজত শুদ্ধ শব্দটো বা শুদ্ধ বানানটো বাছি উলিয়াব লাগিব তাৰ বাবে আমি ইয়া পঢ়িম খণ্ড বাক্য থাকিব বিপৰীত শব্দ থাকিব আৰু যেতিয়া আমি বিপৰীত শব্দৰ বিষয়ে পঢ়িম তেতিয়া আমি সমাৰ্থক শব্দৰ বিষয়েও একেলগে আলোচনা কৰিম আমি একেলগে বিপৰীত শব্দৰ সমাৰ্থক শব্দ পঢ়িম তাৰ পিছত থাকিব চন্দ্ৰবিন্দুৰ ব্যৱহাৰ আসলতে চন্দ্ৰবিন্দুৰ ব্যৱহাৰ এই টপিকটো মই এইটো সিলেবাসটোত এবাবে ইনক্লুড কৰিলো কাৰণ বানান শুদ্ধ কৰাৰো ওপৰত কুৱেশ্যনছ আহে জেডব্লিউৰ আছামিজ যেটো সেকশন পোৰশনত বানান শুদ্ধ কৰা কুৱেশ্যনছ আহে বানান শুদ্ধ কৰিবলৈ দিয়ে গতিকে মই চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম যেতিয়া আমি চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ বিষয়ে জানিম তেতিয়া আমি শব্দ এটা বহু শব্দ থাকে অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ হয় য'ত আৰু চন্দ্ৰবিন্দুৰ ব্যৱহাৰ যেতিয়া হয় তেতিয়া কিন্তু চন্দ্ৰবিন্দুটো যেটো আখৰৰ ওপৰত থাকিব লাগে তাত যদি নাথাকি একেটা শব্দতে বেলেগ এটা আখৰৰ ওপৰত থাকে তেতিয়া কিন্তু শব্দটো ভুল হ'ব গতিকে সেই বিষয়ে আমি পঢ়িম আৰু বানান শুদ্ধ কৰা এই বিষয়টো পঢ়িবলৈ যাওঁতে আমি চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ বিষয়েও পঢ়িম লগতে থাকিব এটা শব্দত প্ৰকাশ কৰা আৰু এই এটা শব্দত প্ৰকাশ কৰা বিষয়টো কিন্তু জেডব্লিউত বিশেষ অসমীয়া পোৰশনটোত বিশেষ গুৰুত্ব দিয়া হয় আপোনালোকক আমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনছ পেপাৰো আমি প্ৰভাইড কৰিম আৰু আপোনালোকে যদি চাইছেও তেতিয়া কিন্তু দেখিব যে এটা শব্দত প্ৰকাশ কৰাৰ ওপৰত বহুকেইটা কুৱেশ্যনছ আহে গতিকে আৰু একচুৱেলি এটা শব্দত প্ৰকাশ কৰা বিষয়টো বা বিভিন্ন বাক্য আমি যেতিয়া এটা শব্দত প্ৰকাশ কৰিবলৈ যাওঁ তেতিয়া সেই বস্তুটো কিন্তু বহুত আমোদজনক সেই টপিকটো আমোদজনক আৰু আপোনালোকে যেতিয়া পঢ়ি আমি যাম তেতিয়া আপোনালোকে অনুভৱ কৰিব লগতে সন্ধিৰ বিষয়ে থাকিব এয়া হৈছে অসমীয়া ব্যাকৰণৰ মূল অংশসমূহলৈ আমি গৈ আছো সমাস থাকিব পদ থাকিব এই গ্ৰামাৰৰ অসমীয়া ব্যাকৰণৰ এই টপিক কেইটা অকমান টান বুলি কয় বহুতে কিন্তু আমি যেতিয়া একেলগে পঢ়িম তাৰ পিছত হয়তো আপোনালোকে টান বুলি নকব মই আশা কৰিছো আৰু প্ৰত্যয়ৰ বিষয়ে পঢ়িম বিভক্তি নট্যবিধি সত্যবিধি আৰু এই নট্যবিধি সত্যবিধি যেতিয়া পঢ়িম তেতিয়াও আমি বানান শুদ্ধ কৰাৰ ক্ষেত্ৰত কিন্তু আৰু বেছি ভালকৈ চাব পাৰিম কেতিয়া মূৰ্ধন্য ন হয় খ হয় কেতিয়া কি নিয়ম থাকে তেনেকৈ সেয়া হ'ব নট্যবিধি সত্যবিধি বচন পঢ়িম এয়া যে আমি পঢ়িছিলো আগতে একবচন বহুবচন তাৰ পিছত আমি লিংগ বিষয়ে পঢ়িম পুলিংগ স্ত্ৰীলিংগ লগতে অসমীয়া পোৰশনটোত আটাইতকৈ গুৰুত্বপূৰ্ণ ৰোল প্লে কৰে অসমৰ সাহিত্য আৰু সংস্কৃতি আমাৰ অনলি কম্পিটিশনৰ যিবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ হৈছে সেই ক্লাছসমূহ যদি আপোনালোকে ৰেগুলাৰ এটেণ্ড কৰি থাকে তেতিয়া কিন্তু তাত অসমীয়া সাহিত্য সংস্কৃতিৰ কাৰেণ্ট এফেয়াৰ্ছৰ বা ৰিসেন্ট বিভিন্ন ঘটনাৰ বিষয়ে আলোচনা কৰা হয় সেইসমূহেও কিন্তু আপোনালোকক অসমীয়া সাহিত্য সংস্কৃতিৰ বিষয়ে জনাত সহায় কৰিব গতিকে আমি এই সেশনটোৰ বা এই ক্লাছসমূহৰ শেষৰ ভাগলৈ আমি অসমীয়া সাহিত্যৰ সংস্কৃতিৰ বিষয়েও আলোচনা কৰিম অসমীয়া সাহিত্যৰ ক্ষেত্ৰত যিসকল ব্যক্তিয়ে অৱদান আগবঢ়াই থৈ গৈছে সেইসকল ব্যক্তিৰ কথা পঢ়িম আৰু অসমীয়া সাহিত্য বুলি ক'বলৈ যাওঁতে বহু কিতাপৰ নামৰ বিষয়ে আহে আকৌ অসমীয়া সংস্কৃতি বুলি পঢ়িবলৈ যাওঁতে অসমীয়া সংস্কৃতি বা আসলতে অসমীয়া সংস্কৃতিয়ে অসমীয়া সমাজখনকো সামৰি লয় সমাজৰ বহু সৰু সৰু উপাদানে সংস্কৃতি খুঁটিটো ডাঙৰ হোৱাত সহায় কৰে গতিকে আমি অসমীয়া সংস্কৃতি পঢ়িবলৈ যাওঁতে অসমীয়া সমাজখনৰ বিষয়েও পঢ়িম আৰু অসমীয়া সংস্কৃতিৰ সেকশনটোত
কেতিয়াবা চিনেমাৰ বিষয়েও ইনক্লুড হ'ব পাৰে অসমীয়া বিভিন্ন যিবিলাক ট্ৰেডিশ্যনেল পৰম্পৰাগত নৃত্য পৰম্পৰাগত উৎসৱ বা পৰম্পৰাগত গহনা অলংকাৰ পৰম্পৰাগত সাজপাৰ খাদ্য এই সকলো বিষয় কিন্তু অসমীয়া সংস্কৃতি বিষয়টোৱে সামৰি লয় আৰু অসমীয়া সাহিত্যৰ কথা পঢ়িবলৈ যাওঁতে আমি পঢ়িম বিভিন্ন কিতাপৰ নাম আমি বিভিন্ন কিতাপৰ নাম পঢ়িম লগতে বঁটাসমূহৰ বিষয়েও পঢ়িম বহুতো বঁটা প্ৰদান কৰা হয় অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত যিসকলে অগ্ৰণী ভূমিকা লৈ আহিছে সেইসকল ব্যক্তিৰ বাবে বা কেতিয়াবা কোনো ব্যক্তিৰ সোঁৱৰণতো বঁটাসমূহ প্ৰদান কৰা হয় আৰু সেই বঁটাসমূহৰ বিষয়েও কিন্তু এনেধৰণৰ পৰীক্ষাত আহে গতিকে আমি সেইসমূহ বিষয়েও আমি আলোচনা কৰিম আৰু ময়ো চেষ্টা কৰিম যাতে অসমীয়া সাহিত্য সংস্কৃতিৰ লগত সম্পৰ্ক থকা বিষয় বা কাৰেণ্ট এফেয়াৰ্ছতো যদি এনেকুৱা কোনো বিষয় থাকে ৰিচেণ্টলি কিবা ঘটনা হ'লে বা অসমীয়া যিসমূহ ঘটনা বা যিসমূহ বিষয়ৰ অসমীয়া সাহিত্য সংস্কৃতিৰ সৈতে সম্পৰ্ক আছে সেইসমূহো আমাৰ ক্লাছৰ শেষৰ ফালে আপোনালোকৰ লগত পাতিবলৈ আমি যত্ন কৰি যাম আশা কৰিছোঁ আপোনালোকে সিলেবাছখন ইতিমধ্যে বুজি পাইছে আৰু আচলতে অসমীয়া ভাষাত বহু ব্যাকৰণৰ কিতাপ থাকে কিন্তু আপোনালোকে এতিয়া বিভিন্ন বিষয়ৰ পাঠ্যক্ৰম বুজিব লগা হৈছে বা পঢ়িব লগা হৈছে আপোনালোকৰ ওপৰত গধুৰ দায়িত্ব বাঢ়িছে বা আপোনালোকে সময়ো দিব লগা হৈছে গতিকে আমি চেষ্টা কৰিছোঁ যাতে এই ক্লাছকেইটা কৰি আপোনালোকে এই ক্লাছকেইটা কৰক এই ক্লাছকেইটা কৰিলে আপোনালোকে আন কোনো চ'ৰ্চৰ ওচৰলৈ যাব নলগাকৈ যাতে আপোনালোক সফল হয় তাৰ বাবে আমি চেষ্টা কৰিম আৰু মই কৈছোঁৱে বহু ব্যাকৰণ আছে বা বহু কিতাপ আছে কিন্তু সেইসমূহত আপোনালোকে হয়তো এতিয়া সময় দিব নোৱাৰিব গতিকে আমি আপোনালোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ আপোনালোকে ক্লাছকেইটাত ভালদৰে জইন হওক লগতে আপোনালোকৰ যি ডাউট থাকে আপোনালোকৰ আমাক পোনপটীয়াকৈ আপোনালোকে জনাব পাৰিব মোৰ বুলি নহয় আন ক্লাছসমূহতো আপোনালোকৰ যিকোনো ডাউটছ বা আপোনালোকৰ যিকোনো অপিনিয়ন আমি শুনিবলৈ চেষ্টা কৰোঁ লগতে আপোনালোকৰ যি এই ক্লাছটোৰ সম্পৰ্কেও যদি কিবা আপোনালোকৰ জানিব লগা থাকে বিষয়সমূহ বুজি নাপায় তেতিয়া আপোনালোকে জনাব মই সিলেবাছটো আপোনালোকক ভালদৰে আপোনালোকে নোট কৰি লওক মই আপোনালোকে ভালদৰে দেখাকে এইখিনি মচি দিছোঁ আপোনালোকে সিলেবাছৰ এই বিষয়সমূহ লিখি লওক তাৰপিছত আমি আপোনালোকক এইসমূহ বিষয়ৰ যি ৰিচোৰ্চ থাকে MCQ সমূহো আমি ডিসকাস কৰিম অসমীয়া বিষয়ৰ সেইসমূহ আপোনালোকক প্ৰভাইড কৰা হ'ব আপোনালোকে অসমীয়া সিলেবাছখন এই কি বিষয় আহিব সেই বিষয়সমূহ আপোনালোকে নোট কৰি লওক Ma'am, can you give some time to take the notes or হয় মই অংকিতাৰ মেছেজটো দেখা নাছিলোঁ এতিয়া দেখিলোঁ মই দেখুৱাই দিছোঁ আপোনালোকে যাতে সিলেবাছটো ভালদৰে লিখি ল'ব পাৰে হয় অংকিতা আপোনাৰ যদি লিখা হৈছে এই টপিকখিনি তেতিয়া জনাব আমি কন্টিনিউ তেতিয়া কৰিব পাৰিম হয় 8 মাৰ্ক ইজ ফৰ কোৱালিফাইং হয় একচুয়ালি অসমীয়া সেকশনটোৰ কাৰণেহে 8 মাৰ্কস আছে 20 মাৰ্কসৰ কুৱেশ্যনছ আহিব তাত আপুনি 8 মাৰ্কস আপোনালোকে পাবই লাগিব তেতিয়াহে আপোনালোক অসমীয়া সেকশনটোত মানে কোৱালিফাইড হ'ব আৰু এই সেকশনটোত কোৱালিফাইড হ'লেহে আপোনালোকক যেটো ৰিটেন এক্সাম ষ্টেজ 1ত আপোনালোক কোৱালিফাইড বুলি ধৰা হ'ব
ওকে ইয়েছ মেম ইটছ ডান ওকে ঠিক আছে অংকিতা আমি এতিয়া কণ্টিনিউ কৰোঁ এতিয়া আমি আজি আচলতে মই আপোনালোকৰ লগত এক্সাম ষ্ট্ৰাকচাৰটো বা কেনেকুৱা চিলেবাছটোৰ সম্পৰ্কে ডিছকাছ কৰিছোঁ আমি কাইলৈৰ পৰাহে আন আন টপিকসমূহ আলোচনা কৰিম আপোনালোকেও কিবা ডাউট থাকিলে আমাৰ লগত ডিছকাছ কৰিব আৰু আপোনালোকক আজি যিখিনি কথা বুজাইছোঁ সেই কথাখিনি যাতে আপোনালোকে ভালদৰে বুজি পায় বা ৰিলেট কৰিব পাৰে তাৰ বাবে মই দুখন কুৱেশ্যনছ পেপাৰ আনিছোঁ এই কুৱেশ্যন পেপাৰ কেইখন দেখিলে আপোনালোকে বুজি পাব আৰু আমি আন আন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰো আপোনালোকক প্ৰভাইড কৰিব চেষ্টা কৰিম লগতে আমি MCQ বিলাক প্ৰেক্টিছ কৰি যাম তেতিয়া আমি এই গোটেই বিষয়খিনি আপোনালোকৰ কাৰণে তেতিয়া সহজ হৈ পৰিব আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ মই যিহেতু আপোনালোকক কৈছোঁৱে যে এই এক্সামটোৰ কাৰণে আপোনালোকে অসমীয়া ভাষাটো কিন্তু ভালদৰে জানিব লাগিব ভালদৰে জানিব যেতিয়া সকলো সহজ হৈ পৰিব আৰু জনাটো দৰকাৰ বুলি কিয় কৈছোঁ কাৰণ ইয়াত জতুৱা ঠাঁচৰ বিষয়ে আহে আকৌ এটা শব্দত প্ৰকাশ কৰিবলৈ আহে সমাৰ্থক শব্দ আহে বিপৰীত শব্দ আহে গতিকে আপোনালোকে ভাষাটো যদি ভালদৰে জানে তেতিয়া সেই বিষয়সমূহ আপোনালোকে দেখিলেই গম পাব যে এইটো বিষয় এইটো এনেধৰণৰ উত্তৰ হ'ব আৰু এইখিতে আপোনালোকক এটা মোৰ ফালৰ পৰা আপোনালোকক এটা পৰামৰ্শ দিওঁ বুলি ভাবিছোঁ আপোনালোকে যদি এই এক্সামৰ দিনালৈকে আপোনালোকে অসমীয়া নিউজ পেপাৰ নিয়মীয়া বাৰ্তা বা অসমীয়া প্ৰতিদিন যিকোনো এখন নিউজ পেপাৰৰ এডিটৰিয়েল পেজটো যদি পঢ়ে তেতিয়া কিন্তু আপোনালোকৰ বহুত সহায় হ'ব কাৰণ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়েও আপোনালোক অৱগত হ'ব লগতে আপোনালোকে যেতিয়া শব্দসমূহ পঢ়িব ইয়াত আহে বানান শুদ্ধ কৰিবলৈ তেতিয়া আপোনালোকে তাত নিউজ পেপাৰত সদায় যেতিয়া শব্দসমূহ পঢ়ি যাব তেতিয়া আপুনি ভুল শব্দ এটাৰ আৰু শুদ্ধ শব্দ এটাৰ মাজত পাৰ্থক্য বুজি পাব নতুন নতুন ৱৰ্ড শিকিব পাৰিব আৰু যেতিয়া এটা আমি অচিনাকি শব্দ দেখিম সেই শব্দটোৰ মিনিং জানিম কেতিয়াবা কিন্তু আমাক সেই মিনিংটোৱে সমাৰ্থক শব্দ লিখোঁতে বা বিপৰীত শব্দ লিখোঁতে আমাক সহায় কৰিব গতিকে সেই হেবিটটো আপোনালোকে কৰক সেই হেবিটটো আপোনালোকক এই এক্সামতেই নহয় জীৱনৰ পৰৱৰ্তী পৰ্যায়সমূহতো কিন্তু আপোনালোকক সফলতা পোৱাত সহায় কৰিব আকৌ কৈছোঁ আপোনালোকে ডেইলি অসমীয়া নিউজ পেপাৰ এখন পঢ়িবলৈ চেষ্টা কৰক আন আপোনালোকৰ হাতত এতিয়া সময় কম আন পেজসমূহ নালাগে আপোনালোকে এডিটৰিয়েল পেজটো ডেইলি পঢ়ক খুব বেছি আধা ঘণ্টা লাগিব আপোনালোকে বিতংকৈ বা ভালদৰে যদি পেজটো পঢ়িবলৈ যায় এডিটৰিয়েল পেজটো খুব বেছি আধা ঘণ্টা লাগিব কিন্তু সেই আধা ঘণ্টাটোৱে কিন্তু আপোনালোকক বহুত সহায় কৰিব গতিকে আপোনালোকে আছামিজ নিউজ পেপাৰ এখন পঢ়িবলৈ লওক এডিটৰিয়েল পেজটো পঢ়িবলৈ লওক তাৰপিছত আশা কৰিছোঁ এইখিনিলৈকে আপোনালোকৰ সকলো ক্লিয়াৰ আছে আপোনালোকে জনাব বহুকেইজন আছে আমাৰ লগত এতিয়া কানেক্ট হৈ কোন আছে ক্লিয়াৰ মেম ওকে ঠিক আছে ইলোৰা ঠিক আছে ওকে ভাৰতী পাতিৰ হাই ভাৰতী য়েছ মেম ঠিক আছে তোমালোকে বুজি পাইছা ন আপোনালোকে ওকে বিপাশা বৰুৱা ক্লিয়াৰ মেম ওকে ঠিক আছে এতিয়া আমি মই কেইখনমান কুৱেশ্যন পেপাৰ আনিছোঁ কুৱেশ্যন পেপাৰত আমি যেতিয়া গম পাম তেতিয়া আমি কুৱেশ্যন পেপাৰ কেইখন আমি প্ৰেক্টিছ কৰিলে আমাৰ বস্তুখিনি আৰু বেছি ক্লিয়াৰ হ'ব এতিয়া ইয়াত আছে উপযুক্ত শব্দ বাছি তলৰ ফকৰা যোজনাসমূহ সম্পূৰ্ণ কৰক মই কৈছিলোৱে এনেধৰণৰ জতুৱা ঠাঁচ বা ফকৰা যোজনা আহে আৰু জতুৱা ঠাঁচ বা ফকৰা যোজনাসমূহ অসমীয়া সংস্কৃতিৰো এটা গুৰুত্বপূৰ্ণ অংশ কাৰণ সংস্কৃতি অৰ্থাৎ অসমীয়া ভাষাটোৰো গুৰুত্বপূৰ্ণ অংশ আৰু এই জতুৱা ঠাঁচে কিন্তু অসমীয়া ভাষাটোক কেতিয়াবা অধিক শুৱলাও কৰে এতিয়া আমি এটা কথা যেতিয়া চিধাকৈ কওঁ তাতকৈ কবিতা এটা শুনিবলৈ বেছি ভাল লাগে বা গান এটা শুনিবলৈ যিমান ভাল লাগে এই আচলতে জতুৱা ঠাঁচসমূহ গান আৰু কবিতাৰ নিচিনাই শুৱলা আমি আচলতে সেইসমূহ প্ৰেক্টিছ নকৰোঁ বা আমি কমকৈ শুনো আজিকালি সেইসমূহৰ ব্যৱহাৰ কম হৈছে বাবে আমি নুশুনো কিন্তু এইবিলাকতো বহুত
এই বিষয়সমূহ কিন্তু আমোদজনক অৰ্পিতা মেম আগতে মানে কি হয় এটা মেম ক্লিয়াৰ হোৱা নাই মেম স্ক্ৰীনখন অলপ কেন চি এনিথিং অ'কে ঠিক আছে ৰ'ব দেই মেম আছামিজ বহুত উইক হওঁ দিয়া বৰ্মন একো নাই দিয়া আমি একেলগে পঢ়িম আপোনাৰ শেষলৈকে ক্লাছসমূহৰ শেষলৈকে গোটেই বিষয়সমূহ আপোনাৰ ক্লিয়াৰ হৈ যাব ইমান চিন্তা কৰিবলগীয়া একো নাই মেম কুড ইউ প্লিজ জুম ইন আপোনালোকে এই যিটো মই বৰ্তমান যিটো শ্লাইড আনিছোঁ সেইটো জুম কৰিবলৈ কৈছে ন অকণমান আপোনালোকে ৰ'ব একচুৱেলি এইটো কুৱেশ্যন পেপাৰৰ পৰা আমি ইয়াত এটেচ কৰিছোঁ সেইকাৰণে চাগে আপোনালোকে ক্লিয়াৰকৈ দেখা নাই কিন্তু আপোনালোকৰ ক্লাছৰ শেষত আমি এইসমূহ গোটেই যিটো ব'ৰ্ড ৱৰ্ক আছে আপোনালোকক প্ৰভাইড কৰি দিম তেতিয়া আপোনালোকে ধুনীয়াকৈ চাব পাৰিব এতিয়া আপোনালোকে আমি কথাখিনি পাতোঁ তাৰপিছত আপোনালোকক প্ৰভাইড কৰা হ'ব প্ৰভাইড কৰিলে আপোনালোকে ধুনীয়াকৈ দেখিব আৰু তেতিয়া একো প্ৰব্লেম নাথাকিব গতিকে আমি কণ্টিনিউ কৰোঁ ইয়াত আছে উপযুক্ত শব্দ বাছি তলৰ ফকৰা যোজনাসমূহ সম্পূৰ্ণ কৰক মই ক'লোৱে ফকৰা যোজনা কি হয় কিয় গুৰুত্বপূৰ্ণ এতিয়া আছে অতি ইয়াত খালী ঠাই আছে হত লংকা এতিয়া এনেধৰণৰ ফকৰা যোজনা এই ফকৰা যোজনাটো আগতে কোনে কোনে শুনিছে কমেণ্টত জনাবচোন আপোনালোকে চাগে বহুতে শুনিছেই এতিয়া এই ফকৰা যোজনাটো জনাৰ আগতে আমি যদি মিনিংখিনি জানো বা অৰ্থখিনি জানো তেতিয়া কিন্তু আমি দিয়াই কৈছে শুনিছোঁ ইলৰা বুজি নাপালোঁ কি বুজি নাপালোঁ আপুনি আকৌ এবাৰ জনাব নেকি মানে মই সুধিছিলোঁ যে আপোনালোকে এনেধৰণৰ এই ফকৰা যোজনা এনেধৰণৰ নহয় এই যিটো কুৱেশ্যন আছে ফকৰা যোজনা অতি ইয়াত খালী ঠাইত এটা শব্দ হ'ব ইয়াত দিয়া শব্দখিনিৰ ভিতৰত এটা শব্দ আমি ইয়াত পুট কৰিম হতলংকা এই ফকৰা যোজনাটো আপোনালোকে আগতে কোনে কোনে শুনিছে জনাবলৈ কৈছিলোঁ কাৰণ আমি শুনিয়েই থাকোঁ আমাৰ দৈনন্দিন জীৱনত বা অসমীয়া বহুতো কথা পাতোঁতে শুনো কেতিয়াবা আমি বিভিন্ন কিতাপ পঢ়িলে শুনো অংকিতাই কৈছে য়েছ এই ল'ৰা বুজি নাপালোঁ নুশুনিলোঁ ফকৰা মিন্স চৰি মেম অ'কে একচুৱেলি ফকৰা মানে কি হৈছে এটা এটা বাক্য এই বাক্যসমূহ একচুৱেলি অসমীয়া ভাষাত মানুহে বহুদিন আগৰ পৰা ব্যৱহাৰ কৰি থাকে যেতিয়া আমি অসমীয়া কথা পাতোঁ তেতিয়া মানে কয় এনেধৰণৰ বাক্য ব্যৱহাৰ কৰে সেই বাক্যসমূহকে সাধাৰণ অৰ্থত ফকৰা যোজনা বুলি কয় আৰু এই ফকৰা যোজনাসমূহ কেতিয়া এইবিলাকৰ চ'ৰ্চ কি আছিলে কেতিয়াৰ পৰা অসমীয়া ভাষাত এইসমূহ কানেক্ট হ'ল তাৰ কোনো মানে আমি একদম প্ৰপাৰ তথ্য ডাটা নাপাওঁ কাৰণ এইসমূহ এটা জেনেৰেশ্যনৰ পৰা আনটো জেনেৰেশ্যনৰ মুখে মুখে পাৰ হৈ গৈ আছে আৰু আচলতে ফকৰা যোজনা ফকৰা মানে হৈছে একোটা চেণ্টেন্সসমূহ অলপ পয়েমৰ নিচিনা বা তাত কিছুমান হিউমাৰ থাকে তেনেকুৱা আমি অসমীয়া ভাষাত প্ৰায়ে ব্যৱহাৰ কৰা হয় সেইসমূহকে ফকৰা বুলি কোৱা হয় ৰাজশ্ৰীয়ে এতিয়া হয়তো বুজি পাইছা ফকৰাৰ অৰ্থ কি হয় তাৰপিছত ফানি মেবি হয় অংকিতা ভট্টাচাৰ্য নুশুনিলোঁ ফানি মেবি হয় ফকৰা যোজনা কেতিয়াবা ফানি থাকে কেতিয়াবা তাত বিভিন্ন ধৰণৰ কি বুলি কয় বহুত কিছুমান নলেজেবল কথাও থাকে তেনেকুৱা হয় ফকৰা যোজনা কেতিয়াবা ফানিও হয় আৰু কেতিয়াবা তাত মানে বিভিন্ন ধৰণৰ উপদেশো দিয়া হয় এনেকুৱা কৰিব লাগে তেনেকুৱা কৰিব লাগে তেনেকুৱা আৰু মই এটা উদাহৰণ দিছোঁ
কয় এটা ফকৰা যোজনাৰ তেতিয়া আপোনালোকে বুজি পাব পঢ়াই পঢ়ে ৰুৱে পাণ এই তিনিওৱে নিচিন্তে আন অৰ্থাৎ পঢ়াই পঢ়ে এজনে তাত তিনিজনৰ কথা কোৱা হৈছে আপোনালোকে হয়তো এবাৰত বুজি নাপাব পঢ়াই পঢ়ে ৰুৱে পাণ এই তিনিওৱে নিচিন্তে আন পঢ়াই পঢ়ে এজনৰ কথা কৈছে যোনে পঢ়ায় যিজনে মই অথবা আপোনালোকক এতিয়া যেনেকৈ পঢ়াই আছোঁ আপোনালোকে পঢ়ি আছে আৰু এজন আছে ৰুৱে পাণ যিজনে আমি যে এই তামোলৰ লগত খাওঁ পাণ ৰুৱে তেওঁৰ কথা কৈছে এই তিনিজনে আন একো বিষয় চিন্তা কৰিব নালাগে এইটো ফকৰা যোজনাত এটা ফানি ৱেট আপোনালোকক এটা ধুনীয়া উপদেশ দিছে যে যিজনে পঢ়ে বা যিজনে পঢ়ায় বা যিজনে পাণ ৰুৱে তেওঁলোকে পৃথিৱীৰ আন কোনো কথালৈ কাণ নিদিয়াকৈ নিজৰ পঢ়াত বা নিজৰ ষ্টাডিত ফ'কাছ কৰিব লাগে এনেকুৱা হয় ফকৰা যোজনাসমূহ এইটো এটা এক্সাম্পল দিছোঁ আমি আৰু ফকৰা যোজনা পঢ়িম মই যি দেখিছোঁ আমি ফকৰা যোজনা বহুত পঢ়িব লাগিব বহুত পঢ়িব নালাগে একচুৱেলি আমি প্ৰেক্টিছ কৰিব লাগিব ফকৰা যোজনা তেতিয়া আমি তেতিয়া মানে আমি চিনি পাম ইয়াত যেতিয়া আমি প্ৰেক্টিছ কৰিম তেতিয়া আপোনালোকে এক্সাম হলত চিনি পাব গতিকে মই ক'লোৱেই নহয় পঢ়াই পঢ়ে ৰুৱে পাণ এই তিনিওৱে নিচিন্তে আন আজি ফকৰা যোজনা পঢ়িবলৈ যাওঁতে আমি এই ফকৰা যোজনাটো প্ৰথমতে আলোচনা কৰি লৈছোঁ আৰু মনত ৰাখি লৈছোঁ আৰু আশা কৰিছোঁ আপোনালোকেও একো চিন্তা নকৰিব আন টান বুলিও চিন্তা নকৰিব বা আন বিষয়সমূহো এই এক্সামৰ দিনালৈকে সকলো বাদ দি আপোনালোকে পঢ়াত ফ'কাছ কৰক আৰু আমিও যিহেতু কৈছে ন ফকৰা যোজনাত পঢ়াই পঢ়ে আৰু একো চিন্তা নকৰে আমিও আপোনালোকক কেনেকৈ সাফল্য দিব পাৰোঁ সেয়াহে চিন্তা কৰিম গতিকে আমি আগবাঢ়িছোঁ দেই অ'কে দিয়া বৰ্মন ফকৰা যোজনা ক্লিয়াৰ হোৱা নাই আপোনাৰ ঠিক আছে মই আকৌ এবাৰ কৈছোঁ আচলতে অসমীয়া ভাষাত কিছুমান বাক্য অৰ্থাৎ সেন্টেন্স কিছুমান ইউজ কৰা হয় সেই সেন্টেন্সবিলাক কেতিয়াবা আপোনাৰ বিভিন্ন ধৰণৰ কথা কয় সেই সেন্টেন্সবিলাকৰ জৰিয়তে বিভিন্ন জ্ঞান দিবলৈ চেষ্টা কৰা হয় যেতিয়া আগৰ দিনত যেতিয়া ইণ্টাৰনেট ইমান এভেইলেবল নাছিলে তেতিয়া কমিউনিকেশ্যনৰ বাবেও কিন্তু এই কিছুমান সেন্টেন্স ইউজ কৰা হৈছিল ধৰি লৈছোঁ এই এক্স সেন্টেন্স এক্স নামৰ এক্স টাইপৰ অলপ সেন্টেন্স বিভিন্ন কমিউনিকেশ্যনৰ কাৰণে ইউজ কৰা হৈছিল এতিয়া আমি এতিয়া কথা এটা যদি কওঁ তোমালোকে অকল পঢ়া আন একো চিন্তা নকৰিবা কিন্তু সেই কথা কোৱাতকৈ মই যেতিয়া অলপ আগতে এটা ফকৰা যোজনা ক'লোঁ পঢ়াই পঢ়ে ৰুৱে পাণ এই তিনিওৱে নিচিন্তে আন সেইটোতো আপোনালোকৰ আপোনালোকে সেইটো শুনিলে বেছি মনোযোগ দিছে বা সেইটো আপোনালোকৰ কাৰণে বেছি ইণ্টাৰেষ্টিং মানে কোনোবাই যদি কয় আপোনালোকে পঢ়ক আন একো চিন্তা নকৰিব কিন্তু তাতকৈ এনেধৰণৰ ফকৰা যোজনাৰ যেতিয়া কথা এটা কওঁ তেতিয়া সেইটো হয়তো বেছি ইণ্টাৰেষ্টিং হৈ যায় মনত থাকে আগতে এনেকুৱা আছিলে এই ধৰক ইনষ্টাগ্ৰামত ফেচবুকত আজিকালি যে আমি বহুত মিম পাওঁ মিমে কি কৰে মানে আমাৰ কমিউনিকেশ্যনতো এটা কমিউনিকেশ্যনটো বেছি ষ্ট্ৰং কৰি তোলে যেতিয়া আমি কিবা এটা গুৰুত্বপূৰ্ণ কথা এটা ফানি ৱেত পঢ়োঁ তেতিয়া বা ফানি ৱেত দেখোঁ তেতিয়া আমাৰ বেছি মনত থাকে এই ফকৰা যোজনাবিলাকো তেনেকুৱা বুলিয়ে ক'ব পাৰি মানে আগৰ দিনত মিম নাছিলে গতিকে ফকৰা যোজনাবিলাকে কমিউনিকেশ্যন বনাবলৈ বা কমিউনিকেট কৰিবলৈ ইউজ কৰা হৈছিল এইসমূহ একচুৱেলি দিয়া আপুনি বেছি একো চিন্তা কৰিব নালাগে আচলতে সহজ অৰ্থত ফকৰা যোজনাসমূহ হৈছে এনেকুৱা সেন্টেন্স যিবিলাক মানুহক কমিউনিকেট কৰিবলৈ ইউজ কৰা হৈছিল আৰু সেই ফকৰা যোজনাসমূহ বহু যুগ আগৰ পৰাই অসমীয়া ভাষাত অসমীয়া লেংগুৱেজত ব্যৱহাৰ হৈ আহিছে এতিয়া হয়তো বুজি পালে আৰু আমি প্ৰেক্টিছ কৰি গৈ থাকিলে আপোনালোকৰ বেছি ক্লিয়াৰ হ'ব মেম আছামিজ গ্ৰামাৰ আছে নেকি
স্পৰ্শবৰ্ণ উৎসবৰ্ণ আহে নেকি হয় সুশান্ত হয় অসমীয়া গ্ৰামাৰ আহে সেইকাৰণে আমি আজি ক্লাছটোত অসমীয়া গ্ৰামাৰৰ বিষয়ে আলোচনা কৰিছোঁ আৰু ফকৰা যোজনাৰ বিষয়ে আমি পঢ়িলোঁ বহুকেইজনে বুজিও পোৱা নাছিলে আমি সেই বিষয়েও আলোচনা কৰিছোঁ আমি এই ক্লাছসমূহত ফকৰা যোজনাৰ বিষয়ে পঢ়িম বা বিভিন্ন শব্দ বিপৰীত শব্দ সমাৰ্থক শব্দ সেইসমূহো আমি পঢ়িম আৰু দিয়াই সুধিছে মেম ফকৰা যোজনা ইংলিছ আপুনি হয়তো ইংলিছ টাৰ্মটো সুধিছে ফকৰা যোজনা ইংলিছত প্ৰভাৰ্বছ বুলি ক'ব পাৰি এতিয়া হয়তো আপুনি বুজি পাইছে মই বুজি পাওঁ মেম বাট স্ক্ৰীনটো ক্লিয়াৰ হোৱা নাই কাৰণে ক'ব পৰা নাই হয় ইলোৰা মই কৈছোঁৱেই যে আমি এইখিনি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ পৰা আমি এটাচ কৰিছোঁ আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰবিলাকৰ কোৱালিটিও কেতিয়াবা মানে ইমান ভাল নাথাকে গতিকে আপোনালোকে ক্লিয়াৰকৈ দেখাত হয়তো অকণ অসুবিধা পাইছে কিন্তু ক্লাছটোৰ শেষত আপোনালোকক এইসমূহ ব'ৰ্ড ৱৰ্কসমূহ প্ৰভাইড কৰা হ'ব মেম আপোনাৰ ক্লাছ অ'কে আপোনাৰ ক্লাছ টাইমিং ডেইলি এইটো হ'ব হয় মোৰ ক্লাছ ডেইলি বিয়লি 5 বজাৰ পৰা 6 বজালৈকে মোৰ ক্লাছ হ'ব আৰু কাইলৈ মোৰ আসাম অনলি কম্পিটিশ্যনৰ যিটো ইউটিউব চেনেল আছে আপোনালোক হয়তো ইতিমধ্যে পৰিচিত তাত মোৰ কাইলৈ দিনৰ 1 বজাত এটা ছেশ্যন আছে তাতো মই এটা ক্লাছ কৰিম আপোনালোকে তাতো জইন হ'ব বুলি আশা কৰিছোঁ আৰু মোৰ ডেইলি টাইমিংটো হ'ব 5 বজাৰ পৰা 6 বজালৈ এতিয়া আমি আকৌ কণ্টিনিউ কৰোঁ ফকৰা যোজনাৰ বিষয়ে হয়তো আপোনালোকে বুজি পাইছে একচুৱেলি যদি এতিয়াও কিবা ডাউট আছে আপোনালোকে এই যে যিবিলাক প্ৰেক্টিচ আছে MCQসমূহ লৈ আহিছোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা তেতিয়া সেই MCQসমূহ চালে আপোনালোকে বস্তুখিনি অধিক ক্লিয়াৰ হৈ যাব এটাৰ পৰা জিঅ'গ্ৰাফী লাইভ ক্লাছ হয় ডেইলি এটাৰ পৰা জিঅ'গ্ৰাফী লাইভ ক্লাছ হয় একচুৱেলি মোৰ ইউটিউবতহে হ'ব ইউটিউবত কাইলৈ 1 বজাত মোৰ এটা ছেশ্যন আছে এতিয়া আমি আকৌ ফকৰা যোজনা এইটো যিটো কুৱেশ্যন আছে আমি এইটো ছল্ভ কৰিবলৈ চেষ্টা কৰিম দেই এইটো আছে অতি ইয়াত খালী ঠাই আছে হতলংকা এটা অতি শব্দটোৱে বুজাইছে বেছি বা অধিক বেছি হত মানে ধ্বংস মানে কমপ্লিটলি ধ্বংস আৰু লংকা মানেতো জানেই লংকা মানে ৰাৱণৰ যি ৰাজ্য আছিল তাক লংকা বুলি কয় সেইখনৰ নাম আছিল লংকা বুজিলোঁ আমি এতিয়া অতি খালী ঠাই এটা আছে হত লংকা অৰ্থাৎ অধিক কিবা এটা কৰিলে মানে লংকাও ধ্বংস হৈ যায় কি হ'ব ইয়াত কেইটামান শব্দ দিয়া হৈছে শব্দকেইটা হৈছে এটা আছে গৰ্ব গৰ্ব বি ভক্তি চি দৰ্পে ডি অহংকাৰে এতিয়া আপোনালোকে যদি ভালদৰে চাই দেখিব গৰ্বে মানে হৈছে অহংকাৰ তাৰপিছতে অহংকাৰ অৰ্থাৎ ইগো ইংলিছ টাৰ্মটো ভক্তি মানে ৰেছপেক্ট ভক্তিৰ মিনিংটো বেলেগ বাৰু বাকী দৰ্পে মানেও অহংকাৰে বুজায় আৰু অহংকাৰ মানে এই একচুৱেলি গোটেই এই ভক্তি বাদ দি বাকী গোটেইকেইটা ৱৰ্ডৰ মিনিং অলম'ষ্ট ছেম গতিকে আমাৰ আন এটা কিন্তু ডাউট হ'ল
যে আমি কোনটো ৱৰ্ড ইউজ কৰিম আৰু সেই ৱৰ্ডটো ইউজ কৰিবলৈ আমি এনেধৰণৰ চেণ্টেন্স যেতিয়া আগতে শুনো তেতিয়া কিন্তু আমাৰ বেছি ইজি হৈ পৰে এতিয়া এই যে ৱৰ্ডকেইটাৰ ভিতৰত আমি শুদ্ধটো হ'ব অতি দৰ্পে হত লংকা অৰ্থাৎ ইয়াত হ'ব আমি চুজ কৰিম দৰ্পে ইয়াত একচুৱেলি কোনো ধৰণৰ এনেকুৱা লজিক নাই কাৰণ লজিক নাই বুলি এই কাৰণেই কৈছোঁ কোনো ধৰণৰ ইয়াত সূত্ৰ নাই অৰ্থাৎ কোনো ধৰণৰ থিয়ৰী নাই কিন্তু ইয়াত এই কাৰণেই চুজ কৰিলোঁ মই কাৰণ আমি যেতিয়া এনেধৰণৰ কথা মই কৈছোঁৱে ফকৰা যোজনাসমূহ আমি মুখে মুখে শুনি আহিছোঁ ফ্ৰম ওৱান জেনেৰেশ্যন টু আনটো জেনেৰেশ্যনলৈ মুখে মুখে শুনি অহা কথাবিলাকৰ কোনো ধৰণৰ সূত্ৰ নাথাকে প্ৰায় কোনো ধৰণৰ থিয়ৰী নাথাকে সেইসমূহ মৌখিকভাৱে অৰেলি এইবিলাক ইটো জেনেৰেশ্যনৰ পৰা সিটো জেনেৰেশ্যনলৈ গৈ থাকে গতিকে ইয়াত শব্দকেইটাৰ অৰ্থ প্ৰায় একেই কিন্তু আমি ইয়াত দিম অতি দৰ্পে হত লংকা আৰু এতিয়া আমি দ্বিতীয়টোলৈ আহিছোঁ ইয়াত কেইটামান জন্তুৰ কথা দিয়া হৈছে এইটো হৈছে বাঘ হস্তি অৰ্থাৎ হাতী ভাল গুড কিয় এইটো ৱৰ্ড ইউজ কৰিলে বুজি নাপালোঁ মানে কি আৰু যিকোনো এটা ৱৰ্ড দি দিছে দুটা জন্তুৰ নাম দিছে আৰু ইয়াত দিছে এটাও শুদ্ধ নহয় এতিয়া আমি আকৌ আহিম এই চেণ্টেন্সটোলৈ এইটো এটা খালী ঠাই দিছে ৰু পিছলে পাওঁ সজ্জনৰো বুৰে নাও পিছলে অৰ্থাৎ শ্লিপ হয় পাওঁ ভৰি সজ্জন জ্ঞানী মানুহ বুৰে নাও ডুবি যায় মানে দিছে ধৰক এনেকুৱা আৰু এক্সৰো ভৰি পিছলি যাব পাৰে আনকি সজ্জনৰো জ্ঞানী মানুহৰো কেতিয়াবা নাও ডুবি যায় অৰ্থাৎ জ্ঞানী মানুহো কিন্তু কেতিয়াবা বিপদত পৰে এই মানে চেণ্টেন্সটোৱে তাকে বুজাইছে এতিয়া আমি কি ৱৰ্ডটো আমি চুজ কৰিম ইয়াত আছে চাওক হস্তি মানে হ'ল হাতী ইয়াত হ'ব হস্তিৰো পিছলে পাওঁ সজ্জনৰো বুৰে নাও এতিয়া কিয় হ'ব হস্তি ইয়াত বুজাইছে যে হস্তি অৰ্থাৎ হাতী আপোনালোকে হাতী দেখিছে হাতী প্ৰকাণ্ড জন্তু যাৰ খোজ বহুত গহীন বুলি কোৱা হয় এই যে কয় গজগামিনী খোজেৰে গৈছে অৰ্থাৎ কি বহুত মানে গহীন গম্ভীৰকৈ খোজ কাঢ়িছে কিন্তু সেই গহীন গম্ভীৰকৈ খোজ কঢ়া জন্তুৰো কিন্তু কেতিয়াবা ভৰি পিছলি যাব পাৰে আকৌ তেনেকৈ কেতিয়াবা বহুত জ্ঞানী মানুহৰো কিন্তু নাও ডুবি যাব পাৰে অৰ্থাৎ বিপদত পৰিব পাৰে এই ফকৰা যোজনাটোৰ অৰ্থ হৈছে সেয়াই এতিয়া হয়তো আপোনালোকৰ ক্লিয়াৰ হৈছে মোক যিকেইজনে কৈ আছে ফকৰা যোজনা কৈছিলে বাৰু ইলোৰাই কৈছিলে অংকিতাই কৈছিলে হস্তি হ'ব বুলি আপোনালোকে জানে এনেই চিন্তা কৰি আছে নাজানো বা বেছি চিৰিয়াছলি লৈছে অৰ্থাৎ এই ফকৰা যোজনাটোৱে এয়াই বুজাইছে হস্তিৰো পিছলে পাওঁ হাতীৰো কেতিয়াবা ভৰি পিছলি যাব পাৰে আৰু জ্ঞানী মানুহো কেতিয়াবা বিপদত পৰিব পাৰে অৰ্থাৎ আমাৰ জীৱনত কেতিয়া কি হয় আমি ধৰিব নোৱাৰোঁ এইটো ফকৰা যোজনাৰ এয়াই মিনিং আছিল আৰু এতিয়া হয়তো আপোনালোকে বুজি পাইছে যিসকলে মোক কৈ আছিলে যে ফকৰা যোজনা কি মই বুজি পোৱা নাই ফকৰা যোজনাৰ যেতিয়া এক্সাম্পল দিছোঁ আপোনালোকে সেইটো হয়তো সহজতে বুজি পাব তাৰপিছতে আমি যিসমূহ আছে ফকৰা যোজনা আমি পাছে এইখিনি আলোচনা কৰিম কিন্তু আজি মই আপোনালোকক একচুৱেলি কেইটামান যিসমূহ টপিক আছে সেই টপিকসমূহ যাতে আপোনালোকে ৰিলেট কৰিব পাৰে চিলেবাছৰ টপিকসমূহ ৰিলেট কৰিব পাৰে সেইকাৰণে মই আপোনালোকক এই দুটা প্ৰেক্টিছ কৰি দেখুৱালোঁ আমি পৰৱৰ্তী সময়ত আৰু ফকৰা যোজনা বা এই কুৱেশ্যন পেপাৰসমূহ আমি আৰু ভালকৈ আমি প্ৰেক্টিছ কৰিম আৰু আজিৰ ক্লাছটো শেষ হ'বলৈ বেছি সময় নাই গতিকে আমি
আন বিষয়সমূহ চাওঁ তেতিয়া আপোনালোকে আন বিষয়সমূহ যদি মই ভাবোঁ আজি আন বিষয়সমূহ যেতিয়া আমি আলোচনা কৰি যাম তেতিয়া আমি চিলেবাছটো আজি বেছি ৰিলেট কৰিব পাৰিম আমি আন এটা বিষয়লৈ গৈছোঁ কিন্তু এনেকৈ নাভাবিব যে আমি ফকৰা যোজনাৰ বিষয়ে আজি ভালকৈ নাপাতিলোঁ পাতিম আমি ক্লাছসমূহ আৰম্ভ যেতিয়া হ'ব আমি এটা টপিক এদিন বা দুদিনত আৰু আপোনালোকে যেতিয়াই বিচাৰে তেতিয়াই আমি সেই টপিকটোৰ ওপৰত আলোচনা কৰিম গতিকে আজি আমি বেলেগ এটা টপিকলৈ গৈছোঁ এয়া দেখিছে মই কৈছিলোঁ যে অসমৰ সাহিত্য সংস্কৃতিৰ ওপৰত কুৱেশ্যন আহে তাৰপিছতে এয়া দেখিছে আপোনালোকে বৰ্ড ৱৰ্ক দিওঁতে আপোনালোকে চাব পাৰিব নিম্নলিখিত শব্দসমূহৰ প্ৰতিশব্দ বাছি উলিয়াওক এই মিনিংবিলাক কিন্তু আমি জনাটো দৰকাৰ প্ৰতিশব্দ আমি যেতিয়া অসমীয়া ভাষাত বিভিন্ন শব্দ জানিম তেতিয়া কিন্তু আমি কুৱেশ্যনবিলাকো জনাত আচলতে সহজ হ'ব কাৰণ অসমীয়া ভাষাত এনেকুৱা বহু শব্দ থাকে শব্দসমূহ দেখাত যথেষ্ট টান কিন্তু আমি যেতিয়া শব্দটো জানো এইটোহে মিনিং আছিল তেতিয়া আমাৰ বস্তুখিনি আৰু সহজ হৈ যায় গতিকে শব্দৰ যিটো শব্দৰ ভাণ্ডাৰ কিন্তু ষ্ট্ৰং হ'ব লাগিব এইটো এক্সামত কোৱালিফাই হ'বলৈ আৰু সেইকাৰণে আপোনালোকক মই ডেইলি নিউজ পেপাৰ বা বাতৰি কাকত পঢ়িবলৈ কৈছোঁ এতিয়া চাওক ইয়াত আছে উপযুক্ত প্ৰতিশব্দ বাছি উলিওৱা এতিয়া মই আপোনালোকক কৈছোঁ সমাৰ্থক শব্দৰ কথা বিপৰীত শব্দৰ কথা মইতো প্ৰতিশব্দৰ কথা কোৱা নাছিলোঁ প্ৰতিশব্দ ক'ৰ পৰা আহিল এতিয়া প্ৰতিশব্দটোৰ মিনিং হৈছে সমাৰ্থক শব্দ সেইকাৰণে এতিয়া প্ৰতিশব্দ মানে যেতিয়া আমি সমাৰ্থক শব্দ বুলি জানিলোঁ তেতিয়া আমাৰ কোনো ধৰণৰ ডাউট নাথাকে আমি কুৱেশ্যনৰ এনচাৰ চাব পাৰোঁ কিন্তু এই প্ৰতিশব্দটোৰ যদি মিনিং কেনেবাকৈ আমি নাজানো তেতিয়া আমি কনফিউজ হৈ যাম সমাৰ্থক শব্দই কৈছে নে বিপৰীত শব্দই কৈছে গতিকে ৱৰ্ডসমূহ জনাটো দৰকাৰ আৰু নিউজ পেপাৰ পঢ়ক নিউজ পেপাৰত ডেইলি যদি নতুন শব্দ পায় সেই শব্দসমূহৰ মিনিং চাবলৈ চেষ্টা কৰক তেতিয়া আপোনালোকে একে সময়তে এক্সামৰ প্ৰিপাৰেশ্যন হৈ থাকিব আৰু ভাষাটো শিকি গৈ থাকিব এতিয়া ইয়াত দিছে নিম্নলিখিত শব্দৰ প্ৰতিশব্দ বাছি উলিওৱা অৰ্থাৎ এই দুহিতা শব্দটোৰ অৰ্থ বা সেম ৱৰ্ডৰ মানে সেম মিনিঙৰ ৱৰ্ড বিচাৰিব দিছে দুহিতা শব্দৰ অৰ্থ কি হ'ব পত্নী মানে হ'ল ৱাইফ ভগ্নী সিষ্টাৰ কন্যা আৰু আই মানেও কিন্তু আই মানে মাতৃ দেই মনত ৰাখিব আৰু কন্যা মানে হ'ল জীয়ৰী গতিকে এই দুহিতা শব্দটোৰ অৰ্থ কি জীয়ৰী অৰ্থাৎ কন্যা ইয়াৰ মিনিংটো হ'ল কন্যা এতিয়া চাওক ৱৰ্ডসমূহ দেখাত ইমান টান দুহিতা আপোনালোকে হয়তো বহুতে এই শব্দটো আজি প্ৰথমবাৰৰ বাবে শুনিছে কন্যাটো শুনিব পাৰে বা জীয়ৰী শুনিব পাৰে কিন্তু দুহিতা শব্দটো তেনেই বহুতৰ কাৰণে নতুন গতিকে কিন্তু যেতিয়া আমি ৱৰ্ডটোৰ মিনিং জানিছোঁ তেতিয়া মানে আমাৰ কোনো ধৰণৰ মানে বিষয়টো আমি টান পোৱা নাই কিন্তু প্ৰথম এই শব্দটো যেতিয়া দেখিছোঁ তেতিয়া কিন্তু বহুতৰ কাৰণে হয়তো চিন্তা কৰিবলগীয়া হৈছে সেইকাৰণে অসমীয়া নতুন বা আপোনালোকৰ ৱৰ্ডৰ বিষয়ে বেছি জনাটো দৰকাৰ তাৰপিছত আছে এয়া এটা শব্দত প্ৰকাশ কৰা এটা শব্দত প্ৰকাশ কৰা অৰ্থাৎ এটা সেন্টেন্স থাকে সেন্টেন্সটোৰ মিনিংটো এটা শব্দত লিখিব লাগে কেতিয়াবা মানে এনেকুৱা হয় এটা শব্দয়ে বহু অৰ্থ থাকে তেনেকৈ এই যিটো ইয়াত আছে যি নিজৰ কৰ্তব্য যি নিজৰ কৰ্তব্য স্থিৰ কৰিব নোৱাৰে
কিং কৰ্তব্য বিমূঢ় তাৰ মিনিং হৈছে কিং কৰ্তব্য বিমূঢ় এইবিলাক আজি আপোনালোকক আচলতে মই ওপৰে ওপৰে শিকাইছোঁ বুলিও ক'ব পাৰি আমি বেছি ডেফটলৈ যোৱা নাই কাৰণ আজি আমি এই বিষয়সমূহ সিলেবাসটোৰ সৈতে যাতে আপোনালোকে পৰিচয় হয় সিলেবাসটো আপোনালোকৰ যাতে চিনাকি হয় তাৰ বাবেহে আমি চেষ্টা কৰিছোঁ এইবিলাক একচুৱেলি আপোনালোকক এক্সাম্পল দিছোঁ এটা শব্দত প্ৰকাশ কৰাৰ বিষয়ে এনেদৰে আহে নেক্সট আমি গৈছোঁ এয়া চাওক যি নিয়ম মতে খৰচ কৰে অৰ্থাৎ হকে বিহকে খৰচ নকৰে তেওঁক কি বুলি কোৱা হয় এতিয়া চাওক মিতভাষী শব্দৰ অৰ্থ হ'ল যি কম কথা কয় মিতব্যয়ী যি কমকৈ পইচা খৰচ কৰে হিচাপত সেকেন্ড হ'ল কৃপণ কৃপণ যি পইচা খৰচ কৰাত একদম বেয়া আমি কমেই নহয় তই বৰ কৃপণ আমুক কৃপণ তামুক কৃপণ তেনেকুৱা এই কৃপণ শব্দটোৰ অৰ্থ যি নিজৰ পইচা বা ধন একদমেই খৰচ নকৰে আনকি প্ৰয়োজনীয় কামতো খৰচ নকৰে নিয়মানুবৰ্তী ডিসিপ্লিন যোনে নিয়ম জীৱনটোত নিয়ম মানি চলে নিয়ম মানে সময় মানি চলে টাইমৰ সময়ৰ কাম সময়ত কৰে তেওঁক নিয়মানুবৰ্তী বুলি কোৱা হয় গতিকে আপোনালোকে এতিয়া কওক অৰ্থটো কি হ'ব এটা শব্দত যি নিয়ম মতে খৰচ কৰে তেওঁক কি বুলি কোৱা হয় আপোনালোকে কওক আমাৰ অংকিতাই কৈছে বাকি কেজনেও কওকচোন অংকিতাই ক'লে হয় আপোনালোকে কৈছে যোনে যোনে কৈছে স্বাগতা হয় আপোনালোকে ধুনীয়া শুদ্ধ উত্তৰটো কৈছে অৰ্থাৎ যোনে নিয়ম মতে খৰচ কৰে তেওঁক কোৱা হ'ব মিতব্যয়ী আৰু এইসমূহ বিষয়ও আমি পঢ়িম এয়া চাওক মই কৈছিলোঁ আপোনালোকক অসমীয়া চিনেমা বা চলচ্চিত্ৰৰ কথা আহিব পাৰে বা কিতাপৰ কথা আহিছে এয়া চলচ্চিত্ৰৰ কথা আহিছে গতিকে আমি অসমীয়া যিটো পৰ্শন আছে তাত আমি অসমীয়া আছামিজ কালচাৰ এণ্ড লিটাৰেচাৰৰ বিষয়ে আমি পঢ়িম আৰু এয়া চাওক কিতাপৰ বিষয়েও আহে চলচ্চিত্ৰৰ বিষয়েও আহে আমি আলোচনা কৰিম এইসমূহ বিষয়ে ইয়াত দিছে সমুচ্চাৰিত শব্দবোৰৰ কোনটো শুদ্ধ অৰ্থাৎ সমুচ্চাৰিত মানে কি সমযোগ উচ্চাৰিত সম মানে সমান উচ্চাৰিত মানে আমি মুখেৰে যি কওঁ মুখৰে কোৱা শব্দ উচ্চাৰণ এতিয়া কথা মাটিৰ জোখ কথা ফটাকানি গোসাই দিয়া সীতা কথা মানে ফটাকানি কি কৰে গোটাই দিয়া হিয়া কথা মানে হৈছে এই বহু কেইবিলাক ফটা কাপোৰ একেলগ কৰি গাত ল'বলৈ আগৰ দিনত মানুহে যি কাপোৰ তৈয়াৰ কৰিছিল বহু কেইখন মানে বহু ফটা কাপোৰ ঘৰৰ পেলনীয়া কাপোৰ একেলগ কৰি একেলগে চিলাই গাত লৈছিল সেইসমূহক কয় ফটা কথা ইয়াত কথা বুলি দিছে কথা মাত বুল এই কথা কোৱা কথা নোকোৱা হেয়া মাত বুল এতিয়া সমুচ্চাৰিত শব্দৰ অৰ্থ সমুচ্চাৰিত শব্দবোৰৰ কোনটো শুদ্ধ লিখিবলৈ দিছে এয়া চাওক এতিয়া এই শব্দসমূহৰ উচ্চাৰণ একে এইসমূহৰ মাজত কোনটো শুদ্ধ হেয়া আমাক বাছি উলিয়াবলৈ দিছে আকৌ চাওক এয়া আকৌ পুনৰ আহিছে এটা শব্দত প্ৰকাশ কৰা এইটো এটা সেন্টেন্স কিন্তু আমি এই সেন্টেন্সটো এটা ওয়াৰ্ডত লিখিব লাগে কি হ'ব যি সদায় মনত ৰখা যোগ্য এইটো আছে স্মৰণীয় যাক আমি ৰিকল কৰোঁ চিৰস্মৰণীয় চিৰ মানে সদায় এই যে কয় চিৰসেউজ তেনেকৈ চিৰসেউজ মানে এভাৰগ্ৰীন চিৰস্মৰণীয়টো তেনেকৈ সদায় যাক মনত ৰাখোঁ আজীৱন হোল লাইফ আৰু স্মৰ্তব্য যাক মনত ৰখা হয় এতিয়া ইয়াত কি হ'ব সদায় মনত ৰখাৰ যি যোগ্য চিৰস্মৰণীয় এতিয়া প্ৰতিমাৰ খনিকৰ বুলি ক'লে কাক বুজা প্ৰতিমা আছিলে চন্দ্ৰকুমাৰ আগৰৱালাৰ এখন কিতাপ সৰু কিতাপ আৰু সেই কিতাপখনৰ কথা মোৰ আজি মনত পৰিছে লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ এই প্ৰতিমাখন এখন সৰু কিতাপ আছিল কবিতা পুথি আছিলে কিন্তু সৰু কিন্তু মানে তাৰ যিবিলাক মিনিং বা সেইখনৰ ভেলু আছিল মানে পিয়ৰ গোল্ডৰ নিচিনা
গতিকে লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। আৰু এই প্ৰতিমা এখন কিতাপৰ নাম। আৰু প্ৰতিমা শব্দটোৰ অৰ্থ কি আপোনালোকে জানে নে নাই? মূৰ্তি। অৰ্থাৎ এই যে দুৰ্গা পূজাৰ দুৰ্গা মূৰ্তি, দুৰ্গাৰ প্ৰতিমা কোৱা হয় যে সৰস্বতীৰ প্ৰতিমা। গতিকে নতুন ৱৰ্ড এটাও আপোনালোকে শিকিলে বা কিতাপ এখনৰ বিষয়েও আপোনালোকে এতিয়া শিকিলে। শোণিত শব্দৰ শুদ্ধ সমাৰ্থক কোনটো? শোণিত ৰক্ত, তেজ, ৰুধিৰ কোনটো হ'ব? শোণিত ৰক্ত, শোণিত মানে ব্লাড। এয়া চাওক, যাৰ এটা শব্দত প্ৰকাশ কৰিব দিছে। এই চেণ্টেন্সটো আমি এটা ৱৰ্ডত লিখিব লাগিব। যাৰ পূৰ্বজন্মৰ কথা মনত আছে, যি মানে তাৰ আগৰ বাৰ্থৰ কথা যিগৰাকী ব্যক্তিয়ে মনত ৰাখে তেওঁক কি বুলি কোৱা হয়? অপূৰ্ব বুলি আছে। অপূৰ্ব শব্দটোৰ অৰ্থ হ'ল বহুত ধুনীয়া, যি মানে আমি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰো, বহুত ধুনীয়া, সেইটোক বুজোৱা হয় অপূৰ্ব। জাতিস্মৰ, স্মৰণীয়। এতিয়া চাওক, স্মৰণীয় হ'ল যাক মনত ৰখা হয়, জাতিস্মৰ হ'ল যাৰ পূৰ্বজন্মৰ কথা মনত আছে। আজি আমি থুলমূলকৈ পঢ়িছোঁ বিষয়সমূহ। আমি আৰু ভালকৈ নেক্সট ক্লাছত এটা টপিক আমি পঢ়িম। মই আপোনালোকক সন্ধিৰ কথা কৈছিলোঁ, ইয়াত সন্ধিৰ বিষয়ে আহিছে। আশ্চৰ্য, সংহাৰ, বিভিন্ন এৰা সংহাৰ, সমযোগ হাৰ, সংহাৰ, বুজাম কেনেকৈ সন্ধি বিচ্ছেদ কৰা হয়। কালুচিত এয়া আহিছে। বলীন্দ্ৰ, বলিযুগ, ইন্দ্ৰ, বলীন্দ্ৰ। তাৰপিছতে কালুচিত, কালযুগ উচিত, কালুচিত, শোকাকুল, শোক যোগাকুল, শোকাকুল। লগতে আকৌ এয়া চাওক, ফকৰা যোজনা আহিছে। অতি ভক্তি চোৰৰ লক্ষণ। আৰু ইয়াত এটা খালী ঠাই পুৰাবলৈ দিছে। খালী ঠাই নিগনিৰ লক্ষণ। তেনেকুৱা আৰু আছে গৰু নাবাই হাল, হোৱাতকৈ নোহোৱাই ভাল। ইয়াত হ'ব লাগিব ভাল। এই এনচাৰখিনি এইটো পাৰ্টত নাই, এইখিনি ফকৰা যোজনাৰ। এতিয়া চাওক, এইটো ফকৰা যোজনা এটা আছে, শেষৰটো অতি ভক্তি চোৰৰ লক্ষণ। ইয়াত একচুৱেলি এই দুটা বাক্যৰ এটা ফকৰা যোজনা হৈছে, কিন্তু এইটো কিন্তু এটা ফকৰা যোজনা আমি মানে সহজতে শুনিবলৈ পোৱা, প্ৰায়ে শুনিবলৈ পাওঁ। অতি ভক্তি চোৰৰ লক্ষণ, অৰ্থাৎ যি মানে বেছি ভক্তি কৰা দেখুৱাই তেওঁক চোৰৰ দৰে বুলি কয়। মানে এনেকুৱা হয়, প্ৰায় আমি এনেকুৱা মানুহো দেখোঁ আমাৰ ব্যক্তিগত জীৱনতো, তেওঁলোক ভগৱানৰ ভক্তিত গত বা কাবাক প্ৰায় বা আমাৰ কোনোবা ফ্ৰেণ্ডছ বা এনেকুৱাও থাকে কোনোবা চিনাকি যি আমাক বহুত ভাল পায়, বহুত মৰম কৰে, কিন্তু আমাৰ পিছতে এই আমুক এনেকুৱাহে, তামুক তেনেকুৱাহে, মানে আমাৰ প্ৰকৃত শুভকাংক্ষী যি নহয়, সেইসকলক বুজাবলৈ এই চেণ্টেন্সটো ইউজ কৰা হয়, অতি ভক্তি চোৰৰ লক্ষণ। মানে দেখাত বহুত ভাল পোৱা দেখুৱায়, কিন্তু একচুৱেলি নাপায়। তেনেকৈ আৰু ভক্তি বহুত, ভগৱানৰ ভক্তিত গত, কিন্তু পৃথিৱীৰ বেয়া কামসমূহ তেওঁৱে কৰেগৈ, তেনেকুৱাও বহুত আছে। আপোনালোকে নিউজ যদি চাই থাকে তেতিয়াও দেখিব, ভাল ভাল মুখা পিন্ধি থকা মানুহে ব্যক্তিগত জীৱনত কেনেকুৱা ধৰণৰ কাম কৰে, নক'বলগীয়া কাম কৰে। গতিকে হয়, সেইসকলক বুজাবলৈ এই চেণ্টেন্সটো ইউজ কৰা হয়, অতি ভক্তি চোৰৰ লক্ষণ। ইয়াত যদিও দুটাকে দিছে, মানে দুটা চেণ্টেন্স লগ লাগি এটা ফকৰা যোজনা, কিন্তু এই ধৰণৰ ফকৰা যোজনাও আহে, অতি ভক্তি চোৰৰ লক্ষণ। আপোনালোকে গতিকে মনত ৰাখিব। এয়া চাওক, আছে গৰু, দ্বিতীয়টো আমি ফকৰা যোজনালৈও যাম। মই অপশ্যনছখিনি কি আছে চাই লৈছোঁ। মানে কুৱেশ্যন পেপাৰখনৰ এই পাৰ্টটোত আছে গৰু নাবাই হাল, এই পাৰ্টটোত কি আছে একচুৱেলি মোৰ ইয়াত এড কৰা নহ'ল, এইটো PPT-টোত আপোনালোকক বৰ্ড ৱৰ্কত প্ৰভাইড কৰা হ'ব।
আকৌ ইয়া চাওক দ্বিতীয়টোলৈ আহিছোঁ আমি আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল মই আপোনালোকে হয়তো জুম ইন নকৰাৰ কাৰণে বুজি পোৱা নাই বা কোৱালিটি ভাল নহয় মই লিখি দিছোঁ ৰ'ব ভালকৈ ইয়াতে লিখি দিছোঁ নাবাই হাল দ্বিতীয়টো আছে হোৱাতকৈ এয়া চাওক লিখি দিছোঁ আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল ইয়াত মানে খালী ঠাই আছিলে এই ভালৰ তলত গতিকে চেণ্টেন্সটো হ'ব আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল এইটো এটা ফানি ৱেত কেনেকৈ কথাখিনি কোৱা হৈছে দেখিছে আপোনালোকে অৰ্থাৎ গৰু আছে কিন্তু হাল নাবায় আগতে এতিয়াহে খেতিপথাৰত ট্ৰেক্টৰ ইউজ কৰা হয় পাৱাৰ টিলাৰ ইউজ কৰা হয় মানে বিভিন্ন টেকন'লজি আহিছে কিন্তু ট্ৰেডিশ্যনেল ৱেত খেতিপথাৰত হাল বাবলৈ কি ব্যৱহাৰ কৰা হৈছিল গৰু আৰু এই ফকৰা যোজনাটোত কৈছে গৰু আছে কিন্তু হাল নাবায় গতিকে থাকাৰ জানো কোনোবা লাভ হৈছে গতিকে নথকাই ভাল কথাটোৰ অৰ্থ এয়া হৈছে গৰু আছে হাল নাবায় গতিকে তেওঁৰ বাবে থকা বা নথকা একেই তেনেকুৱা মানে কয় যে এনেকুৱা সেম মিনিঙৰ আন এটা ফকৰা যোজনা মনত পৰিছে কিতাপৰ বিদ্যা কিতাপতে যেতিয়া থাকে তেতিয়া যে আমাৰ লাভ নহয় সেইটো থকা নথকা একেই হয় তেনেকুৱা ধৰণৰো ফকৰা যোজনা আছে মই ভালদৰে এই মুহূৰ্তত মনত পেলাব পৰা নাই অহা যোৱা কৰি আছে কি আছিলে তেনেকুৱা ধৰণৰ কেতিয়াবা আৰু এটা কথা কওঁ কেতিয়াবা কিন্তু একে একে অৰ্থৰ বহুতো ফকৰা যোজনা থাকিব পাৰে গতিকে আপোনালোকে যিমানেই পঢ়ি যাব সেইসমূহৰ লগত আপোনালোকৰ পৰিচয় হৈ হৈ গৈ থাকিব এই ফকৰা যোজনাৰ আৰু এটা কথা কওঁ এটা ফকৰা যোজনাৰ অৰ্থ বহুত হ'ব পাৰে ইয়াত যে বুজাইছে আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল ই কিন্তু এনেকুৱাও বুজায় যেতিয়া আমাৰ হাতত কোনো এটা বস্তু থাকে কিন্তু আমি তাৰ প্ৰপাৰ ইউটিলাইজ নকৰোঁ তেতিয়া সেই বস্তুটো থকা নথকাৰ কোনো অৰ্থই নাথাকে এতিয়া ধৰক এক্সামৰ প্ৰিপাৰেশ্যন কৰিছে আপোনালোকে ছাবস্ক্ৰিপশ্যন লৈছে আমাৰ এপটোত ক্লাছ কৰি আছে এই দুদিনমান কৰি থৈ দিলে আৰু তেতিয়া জানো সেই ক্লাছৰ আপোনালোকৰ হাতত ৰিচোৰ্চ আছে আপোনালোকে যদি ইউটিলাইজ নকৰে আমাৰ মেমসকলে আপোনালোকক বহুত ধুনীয়াকৈ পঢ়ায় প্ৰতিটো ক্লাছ আপোনালোকক ভালকৈ কৰা হয় সেই ক্লাছসমূহ যদি আপোনালোকে ৰিচোৰ্চসমূহো নাথাকে তেতিয়া কিন্তু ৰিচোৰ্চসমূহ থাকিও যদি সেই ক্লাছসমূহ নকৰে তেতিয়া এই আছে গৰু নাবাই হালৰ লেখীয়া কথা এটা হ'ব মানে আপোনালোকক কথাখিনিও ক'লোঁ আৰু ফকৰা যোজনাৰ বিষয়টো বুজালোঁ এই ফকৰা যোজনাৰ কিন্তু তেনেধৰণেও আমি প্ৰয়োগ কৰিব পাৰোঁ আশা কৰিছোঁ এই কুৱেশ্যন পেপাৰ ডিছকাশ্যনত আপোনালোকৰ বস্তুসমূহ বা চিলেবাছখন আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে আৰু যদি কিবা কিবি থাকে আমি জনাম অংকিতাই সুধিছে ক্লাছটো কেতিয়া শেষ হ'ব ক্লাছ শেষ হ'বই আমি শেষৰ অংশলৈ গৈছোঁ শেষৰ অংশলৈ মানে কি আৰু আমি আজি কি পঢ়িলোঁ সেই বিষয়ে আমি এবাৰ পাতি লওঁ নহয় জানো অংকিতা প্ৰব্লেমটো নাই চাগৈ আমি আমাৰ ক্লাছটোত এয়া ক্লাছৰ শেষৰ অংশলৈ আহিলোঁ ক্লাছটো একচুৱেলি শেষে হৈছে আৰু আমি চিলেবাছৰ পেটাৰ্ণটো বা কি আহিব আকৌ এবাৰ কৈছোঁ 20 নম্বৰৰ কুৱেশ্যন আহিব কোৱালিফাইড হ'বলৈ সেই 20 নম্বৰৰ আপুনি 8 নম্বৰ আপুনি পাবই লাগিব 8তকৈ বেছি ফালে আৰু ভাল কিন্তু এই 20 নম্বৰটো আপোনাৰ যিটো
ৰিজাল্ট হয় তাত কোনো ধৰণে এড নহয়, কিন্তু 20 নম্বৰটো এই কাৰণেই গুৰুত্বপূৰ্ণ কাৰণ আপুনি কোৱালিফাইড হ'বলৈ এই 20 নম্বৰৰ 8 নম্বৰ পাব লাগিব। প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত 1 মাৰ্ককৈ থাকে আৰু 0.25 নিগেটিভ মাৰ্কিং থাকে। লগতে আপোনালোকে চিলেবাছটো বা পাঠ্যসূচী বা পাঠ্যক্ৰমটো আপোনালোকক পঢ়ালোঁ, দিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আমি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰোঁ। আমি বহুখিনি বিষয় থুলমূলকৈ আজি বুজিলোঁ, জতুৱা ঠাঁচৰ কথা বুজিলোঁ, জতুৱা ঠাঁচ কি বুজিলোঁ। যদি মই বুজাবলৈ চেষ্টা কৰিছোঁ, বহুকেইজনে কৈছে বুজি পোৱা নাই, আকৌ যদি নাপায় তেতিয়া আমি পুনৰ নেক্সট ক্লাছত আমি আলোচনা কৰিম। কি কি টপিক আহিব সেইসমূহো চালোঁ, বিপৰীত শব্দ, সমাৰ্থক শব্দ, লগতে আপোনালোকক নিউজ পেপাৰো পঢ়িবলৈ কৈছোঁ। ডেইলি নিউজ পেপাৰ পঢ়াৰ এডিটৰিয়েল যিটো সম্পাদকীয় পৃষ্ঠা থাকে, সেই পৃষ্ঠাটো পঢ়াৰ আপোনালোকে চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ অসমীয়া ভাষাটো আৰু বেছি সলসলীয়া হ'ব আৰু অসমীয়া ভাষাটো যেতিয়া আপোনালোকে শিকি যাব, বেছি আত্মবিশ্বাসী হ'ব। অকল পৰীক্ষাত নম্বৰ পোৱাই নহয়, আপোনালোকে নিজৰ জীৱনতো যেতিয়া এটা ভাষা শুদ্ধকৈ ক'ব, তেতিয়া কিন্তু আপোনালোকক মানুহে তেওঁ যে কথা জানে তেনেকৈ আপোনাক জ্ঞানী বুলিয়ে মানুহে কনচিডাৰ কৰিব। ভাষাটো জনাটো খুব প্ৰয়োজন আৰু ভাষা জানিলে নম্বৰো পাব, আপুনি নতুন নতুন বিষয়ো শিকিব পাৰিব। গতিকে আমি আপোনালোকৰ সৈতে সহযাত্ৰী হ'ম, একেলগে আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম আৰু মোৰ ক্লাছ থাকিব 5 বজাৰ পৰা 6 বজালৈ। আপোনালোকক প্ৰতিটো ক্লাছতে দেখিবলৈ পাম বুলি আশা কৰিছোঁ, কাৰণ আপোনালোক যেতিয়া প্ৰতিটো ক্লাছতে থাকিব তেতিয়া আমি বিষয়সমূহ বেছি ভালকৈ আলোচনা কৰিব পাৰিম। কাৰণ আজি যেতিয়া বহুকেইজনে মই ফকৰা যোজনা কি এবাৰ বুজাওঁতে বুজি নাপালে, তেতিয়া বহুকেইজনে পুনৰ কৈছে বুজি পোৱা নাই, মই আকৌ বুজাইছোঁ। গতিকে কথাটো বেছি ক্লিয়াৰ হৈছে, টপিকটো বেছি ক্লিয়াৰ হৈ গৈছে। গতিকে ক্লাছসমূহত থাকিব, অকলে ক্লাছ কৰি ভালো নালাগিব আৰু কি কি অসুবিধা পায়ো জনাব। আমি কাইলৈ লগ পাম, আশা কৰিছোঁ আপোনালোক আগুৱাই যাওক, বহুত ভাল ৰিজাল্ট কৰক। নমস্কাৰ, বাই বাই।